হেল্ল' ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ HSLC 2026ৰ জেনেৰেল ছায়েন্সৰ চিলেবাছখন। এইবাৰ তোমাৰ জেনেৰেল ছায়েন্সৰ চিলেবাছখন কিন্তু চেঞ্জ হৈছে। তো জেনেৰেল ছায়েন্সৰ চিলেবাছখনত কি চেঞ্জ হৈছে আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। আৰু ভিডিঅ'টো শেষলৈকে তোমালোকে চোৱাৰ পিছত যদি তোমাৰ কোনো ডাউট বা কনফিউজন থাকে তেন্তে কমেণ্ট বক্সত জনাই দিবা, মই নেক্সট ভিডিঅ'ত বুজাই দিম। আৰু যোনে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই এতিয়াই যাই কিনে জল্দি ছাবস্ক্ৰাইব কৰা, কাৰণ আমি এইটো চেনেলত ক্লাছ 10 নাইবা SSLC কেণ্ডিডেটবিলাকৰ বাবে ইনফৰ্মেটিভ ভিডিঅ'বিলাক দি থাকোঁ আৰু কুৱেশ্যন পেপাৰো দি থাকোঁ। আৰু এতিয়ালৈকে আমি এইটো চেনেলত ইংলিছ, আছামিজ আৰু জেনেৰেল মেথমেটিক্সৰ এই তিনিটা ছাবজেক্টৰ চিলেবাছ অলৰেডি ডিছকাছ কৰিলোঁ। আমাক যদি চিলেবাছ লাগে তেন্তে চেনেলটোত যাই কিনে দেখিব পাৰা। তো আমি জেনেৰেল ছায়েন্সৰ চিলেবাছখন ডিছকাছ কৰোঁ। চ' ষ্টুডেণ্টছ, ইয়াত হাফ ইয়াৰলি আৰু SSLC এক্সামৰ কাৰণে দুটা এক্সামৰ কাৰণে চিলেবাছ দিয়া আছে। ইয়াৰ টিক মাৰ্ক দিয়া আছে। তোমালোকে চাবা, যদি টিক মাৰ্ক দিয়া আছে মানে এইটো ছাবজেক্ট আহিব, আৰু যদি টিক মাৰ্ক দিয়া নাই মানে সেইটো ছাবজেক্ট নাহিব। আৰু তোমালোকে তোমালোকৰ জেনেৰেল ছায়েন্স কিতাপখনত দেখিবা যে তাতে 16টা চেপ্টাৰ আছে। সেই 16টা চেপ্টাৰৰ ভিতৰত মাত্ৰ এটাহে চেপ্টাৰ বাদ দিয়া হৈছে। সেই চেপ্টাৰটো হৈছে চেপ্টাৰ নম্বৰ 8, হাউ টু অৰ্গেনিজম ৰিপ্ৰডাকশ্যন। অসমীয়াত জীৱই কেনেদৰে বংশবিস্তাৰ কৰে। জেনেৰেল ছায়েন্সৰ চিলেবাছখন তোমালোকে ভালকৈ দেখিবা, আৰু নেক্সট ভিডিঅ'ত আমি ডিছকাছ কৰিম ছ'চিয়েল ছায়েন্সৰ চিলেবাছখন। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা।